নমস্কাৰ, মোৰ নাম ৰেখাস্মিতা দেৱী। এইকেইদিন মই এপিত বেলেগ ভিডিঅ'বিলাক দি আছিলোঁ, কিন্তু আজি ভাবিলোঁ মই আপোনালোকৰ লগত মই বৰ্তমান যিটো কামৰ লগত জড়িত হৈ আছোঁ সেই বিষয়ে আপোনালোকক অৱগত কৰাওঁ। আপোনালোকে HIV নাম হয়তো নিশ্চয় শুনিছে। ই এটা ভাইৰাছ নে বেমাৰ নে বীজাণু, হয়তো এই বিষয়ে কম বেছি পৰিমাণে হ'লেও বহুতেই শুনিছে। আজি মই HIVৰ বিষয়ে ভালদৰে ক'বলৈ ওলাইছোঁ, আপোনালোকে মন দি শুনিব। বৰ্তমান সময়ত HIVয়ে আমাৰ সমাজত এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই HIVটোনো কি? এই HIVটো হৈছে মানুহে নিজে আৰ্জি লোৱা বা নিজে খুজি লোৱা এটা ভাইৰাছ। ই মানুহৰ দেহৰ ইমিউনিটি ছিষ্টেমটো দুৰ্বল কৰি পেলায়, অৰ্থাৎ মানুহৰ যোনটো দেহত থকা যোনটো ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ক্ষমতাটো দিনে দিনে কমাই আনে। যিহেতু HIV সংক্ৰমিত ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো দিনক দিনে কমি আহে, সেয়েহে তেওঁক বেলেগ যিবিলাক বেমাৰ আছে সেইবিলাকে সহজতে আক্ৰান্ত কৰিবলৈ সুবিধা পায়। HIV আক্ৰান্ত ব্যক্তিজন আন সুস্থ ব্যক্তি এজনতকৈ শাৰীৰিকভাৱে আৰু মানসিকভাৱেও কিছু ক্ষেত্ৰত তেওঁ অলপ দুৰ্বল হৈ পৰে। যদিহে কোনো এজন ব্যক্তি HIVৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ'লে তেওঁ অতি সোনকালে ওচৰৰ হস্পিটেল, ICTC, কাউন্সিলৰ আদিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা লয়, তেতিয়াহ'লে তেওঁ এটা সুস্থ আৰু নিৰোগী জীৱন যাপন কৰিব পাৰে। সেয়েহে HIV হ'লেও কোনো ভয় কৰাৰ প্ৰয়োজন নাই। যদিহে আপোনালোকে এই তথ্যখিনি প্ৰয়োজনীয় বুলি ভাবে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ তেতিয়াহে ইয়াৰ লগত জড়িত বাকী ভিডিঅ'বিলাকো আপোনালোকে পাই থাকিব। নমস্কাৰ।